Friends, welcome to my YouTube channel. So আজিৰ ভিডিঅ'টোত আমি যে NCERT Mathematics ক্লাছ 11ৰ যে চেপ্টাৰ নম্বৰ 5ৰ এক্সাৰসাইজ 5.2ৰ ইন্ট্ৰোডাকশ্যনৰ বিষয়ে ডিসকাস কৰিম। সো এক্সাৰসাইজ 5.2ৰ ইন্ট্ৰোডাকশ্যনত দিয়া আছে আমাক যে আৰ্গেণ্ট প্লেন এণ্ড পোলাৰ ৰিপ্ৰেজেন্টেশন, তাৰ মানে আৰ্গেণ্ট সমতল আৰু ধ্ৰুৱীয় প্ৰদৰ্শন। সো আজি আমি ডিসকাস কৰিম আৰ্গেণ্ট প্লেন আৰু পোলাৰ ৰিপ্ৰেজেন্টেশনৰ বিষয়ে। সো আৰ্গেণ্ট প্লেন মানে আৰ্গেণ্ট সমতল। সো আৰ্গেণ্ট সমতলটো পোৱাৰ আগতে তোমালোকে ক্লাছ 10ত কাৰ্টেজীয় সমতলৰ বিষয়ে পাই আহিছা। এইটো পাইছা সকলোৱে যে কাৰ্টেজিয়ান প্লেন। সো কাৰ্টেজিয়ান প্লেনৰ বিষয়ে তোমালোকে সকলোৱে পাই আহিছা। কাৰ্টেজীয় প্লেন অৰ্থাৎ যে কাৰ্টেজিয়ান প্লেন অৰ্থাৎ কাৰ্টেজীয় সমতল। সো কাৰ্টেজীয় সমতলত কি থাকে যে x অক্ষ থাকে আৰু y অক্ষ থাকে। সো কাৰ্টেজীয় সমতলত এইটো অক্ষ কোৱা হয় x অক্ষ আৰু ইয়াক বুজা হয় x ডেশেৰে, আৰু এইটো অক্ষ কোৱা হয় y অক্ষ আৰু ইয়াক বুজা হয় y ডেশেৰে। আৰু কাৰ্টেজীয় সমতলত থকা এইটো বিন্দু কোৱা হয় মূল বিন্দু, যাক o ৰে বুজা হয়, আৰু মূল বিন্দুৰ স্থানাংক সদায় 0,0। এতিয়া ধৰা এইটো কাৰ্টেজীয় সমতলত আমাক এটা পয়েন্ট বহাবলৈ দিলে যে 3,4 যে এইটো পয়েন্ট এইটো যে কাৰ্টেজীয় সমতলত বহাব লাগে। 3,4 মানে কি? তাৰ মানে ইয়াতে x ৰ মানটো হল 3, ওকে, x ৰ মানটো হল 3 আৰু y ৰ মানটো হল 4। এতিয়া এই দুটা বিন্দু এই কাৰ্টেজীয় সমতলত বহাব লাগে। সেটা আমি কেনেদৰে বহুৱাম তোমালোকে জানা। এইটো ধৰা হল এইটো পয়েন্ট 1, এইটো 2, এইটো ধৰা হল 3, এইটো 4, যেটো 1 2 3 4। ঠিক তেনেদৰে যে মূল বিন্দুৰ পৰা তল পিনে যিকেইটা পয়েন্ট থাকিব সেই পয়েন্ট কেইটা নেগেটিভ সাইন লৈ থাকিব। সেটা হ'ব -1, ইয়াতে হ'ব -2, এইটো -3 এন্ড এইটো হল -4। ঠিক একেদৰে মূল বিন্দুৰ পৰা ওপৰ পিনে যিকেইটা পয়েন্ট থাকিব সেইকেইটা পয়েন্ট পজিটিভ সাইন লৈ থাকিব। গতিকে যে এইটো পয়েন্টৰ নাম হ'ব 1, এইটো 2, এইটো 3 এন্ড এইটো হল 4। একেদৰে মূল বিন্দুৰ পৰা বাও পিনে যিকেইটা পয়েন্ট থাকিব সেইকেইটা পয়েন্ট কি থাকিব নেগেটিভ সাইন লৈ থাকিব। সো -1, এইটো হ'ব -2, এইটো হ'ব -3 এন্ড এইটো হ'ব -4। এটা চোৱা আমাক কোনটো পয়েন্ট এই মানে কাৰ্টেজীয় সমতলত বহাব লাগে? 3,4, তাৰ মানে x ৰ মানটো 3, y ৰ মানটো 4। সো x ৰ মানটো 3, এইটো হল x অক্ষ, গতিকে x ৰ মানটো 3 কত আছে চোৱা, এইটো হল 0 1 2 3, এইটো হল x ৰ মান 3 আৰু কিমান আছে y ৰ মান 4, গতিকে 1 2 3 4। এটা চোৱা এইটো পয়েন্ট মানে এই 4 আৰু 3 এ কেনেদৰে কটাকটি কৰিব চোৱা। 3 পৰা যদি এনেকৈ এটা লম্বটা নহয় আৰু 4 পৰা যদি এনেকৈ এটা লম্বটা নহয়, তেন্তে এই দুটাই আহি ধৰা a2 বিন্দুতে আহি কটাকটি কৰিব। গতিকে a2 বিন্দুৰ স্থানাংক হ'ব 3,4। এইবিলাক তোমালোকে জানা, এইবিলাক ক্লাছ 10ত পঢ়ি আহিছা। এটা ধৰা আমাক এটা পয়েন্ট বহাবলৈ দিলে যে -3,+4, এইটো পয়েন্ট আমাক এই কাৰ্টেজীয় সমতলত বহাবলৈ দিলে। ইয়াতে x ৰ মানটো কিমান? x ৰ মানটো হল -3 এন্ড y ৰ মানটো কিমান? +4। এটা চোৱা x ৰ মানটো -3 কত আছে চোৱা, এইটো হল x অক্ষ, গতিকে x ৰ মানটো -3 কত আছে? এইটো হল -1 -2 -3, এইটো হল -3, এইটো হল x ৰ মান, আৰু y ৰ মানটো কিমান আছে? +4, গতিকে 1 2 3 4, এইটো হল y ৰ মান। এটা চোৱা -3 আৰু 4 কত কটাকটি কৰিব? 3 পৰা যদি এনেকৈ এটা লম্বটা নহয়, 4 পৰা এনেকৈ এটা লম্বটা নিলে এই দুটাই আহি a2 বিন্দুতে আহি কটাকটি কৰিব, ইয়াতে আহি কটাকটি কৰিব। গতিকে a2 বিন্দুৰ স্থানাংক কিমান হ'ব? a2 বিন্দুৰ স্থানাংক হ'ব -3,4, হয়নে? এনেকুৱা হ'ব। সে ধৰা আমাক আৰু এটা পয়েন্ট বহাবলৈ দিলে যে -3, এইটো পয়েন্ট এই কাৰ্টেজীয় সমতলত বহাব লাগে। সো ইয়াতে x ৰ মানটো কিমান? x ৰ মানটো কিমান আছে ইয়াতে? -3 আৰু y ৰ মানটো কিমান? -4। এটা চোৱা x ৰ মানটো -3 কত আছে? এইটো হল x অক্ষ, সো x ৰ মান -3, এইটো হল -3 x ৰ মান, আৰু y ৰ মান কিমান আছে? -4, গতিকে -1 -2 -3 -4, এইটো হল -4। গতিকে -3 আৰু 4 কত কটাকটি কৰিব চোৱা, -3 পৰা এনেকৈ লম্বটা নিলে 4 পৰা এনেকৈ লম্বটা নিলে এই দুটাই আহি ইয়াতে কটাকটি কৰিব। গতিকে a2 বিন্দুৰ স্থানাংক কিমান হ'ব তেনেহলে? -3, -4, হয়নে? এনেকুৱা হ'ব। এতিয়া লাষ্ট ধৰা আমাক আৰু এটা পয়েন্ট বহাব লাগে, এইটো যে 3, এইটো পয়েন্ট এইটো গ্ৰাফত বহাব লাগে। সো পয়েন্টটো কত হ'ব? সো 3, -3 মানে কি? তাৰ মানে x ৰ মানটো হল 3 আৰু y ৰ মানটো হল -3। এটা চোৱা x ৰ মানটো +3, এইটো হল x অক্ষ, এটা x ৰ মান 3 কত আছে চোৱা,
1 2 3 এইটো হল 3 x ৰ মান 3 আৰু y ৰ মানটো কিমান আছে -3 চোৱা এইটো হল y অক্ষ গতিকে y ৰ মান -3 কত আছে -1 -2 -3 ইয়াত হল -3 গতিকে চোৱা 3 আৰু -3 কত কাটিগৰি দিব চোৱা -3 ৰ পৰা এনেকৈ এটা লম্বটা নিম আৰু 3 ৰ পৰা এনেকৈ এটা লম্বটা নিম গতিকে এই দুটাই আহি ধৰা এইটো বিন্দুতে কাটাকাটি কৰিব গতিকে এইটো বিন্দুৰ স্থানাংক কিমান হ'ব এইটো বিন্দুৰ স্থানাংক হ'ব -3,3 গতিকে এনেদৰে যে কাৰ্টেজিয়ান সমতলত যে পয়েন্ট বিলাক বহুৱা হয় এটা তোমালোক লক্ষ্য কৰা ইয়াতে যে এইটো হল প্ৰথম চুক চোৱা মানে কাৰ্টেজিয় সমতলত থকা কাৰ্টেজিয় সমতলত যেটো গ্ৰাফ হয় তাতে চাৰিটা চুক থাকে এইটো হল প্ৰথম চুক এইটো হল দ্বিতীয় নম্বৰ চুক সো এইটো হল দ্বিতীয় নম্বৰ চুক এইটো হল তৃতীয় নম্বৰ চুক আৰু এইটো হল চতুৰ্থ নম্বৰ চুক চতুৰ্থ নম্বৰ চুক আৰু এটা কথা লক্ষ্য কৰা তোমালোকে ইয়াতে প্ৰথম নম্বৰ চুকত x ৰ মানটো পজিটিভ y ৰ মানটো পজিটিভ হয়নে সো x ৰ মানটো পজিটিভ y ৰ মানটো পজিটিভ আৰু চোৱা দ্বিতীয় নম্বৰ চুকত এই x ৰ মানটো নেগেটিভ y ৰ মানটো পজিটিভ গতিকে দ্বিতীয় নম্বৰ চুকত x ৰ মান নেগেটিভ y ৰ মান পজিটিভ তৃতীয় নম্বৰ চুকত চোৱা x ৰ মানটো নেগেটিভ y ৰ মানটো নেগেটিভ গতিকে তৃতীয় নম্বৰ চুকত কোনবিলাক পয়েন্ট থাকে তাৰ মানে যিবিলাক পয়েন্ট কি থাকিব যত x ৰ মানটো নেগেটিভ হ'ব আৰু y ৰ মানটো নেগেটিভ হ'ব একেদৰে চোৱা চতুৰ্থ নম্বৰ চুকত চোৱা যে x ৰ মানটো কি হয় ইয়াতে নেগেটিভ হয় আৰু y ৰ মানটো পজিটিভ হয় গতিকে প্ৰথম নম্বৰ চুকত x ৰ মান পজিটিভ y ৰ মান পজিটিভ দ্বিতীয় নম্বৰ চুকত x ৰ মান নেগেটিভ y ৰ মান পজিটিভ তৃতীয় নম্বৰ চুকত x ৰ মান নেগেটিভ আৰু y ৰ মান নেগেটিভ আৰু চতুৰ্থ নম্বৰ চুকত x ৰ মান নেগেটিভ আৰু y ৰ মান পজিটিভ গতিকে এনেদৰে যে কাৰ্টেজিয় সমতলত যে বিন্দু এটা বহায় এইবিলাক তোমালোকে ক্লাছ 9 পঢ়ি আহিছা সকলোৱে পঢ়ি আহিছে এইবিলাক তোমালোকে জানা কিন্তু সো আমাকে এতে দিয়া আছে কি আর্গেন্ট প্ল্যান আৰু চোৱা ইয়াতে এটা ইম্পৰ্টেন্ট এটা কথা আছে কি যে কাৰ্টেজিয়ান প্ল্যান সো কাৰ্টেজিয় প্ল্যানত আমি তাৰ মানে বাস্তৱ সংখ্যাবোৰ ইয়াতে প্ৰদৰ্শন কৰো ইয়াতে কোনবিলাক পয়েন্ট আমি প্ৰদৰ্শন কৰো বাস্তৱ সংখ্যাবোৰ যেনে -1 ইয়াত আমি প্ৰদৰ্শন কৰিব পাৰো তাৰপিছত -2 0.5 0.3 মানে কাৰ্টেজিয় প্ল্যানত অৰ্থাৎ মানে কাৰ্টেজিয় সমতলত আমি বাস্তৱ সংখ্যাবোৰ প্ৰদৰ্শন কৰো এটা চোৱা আমাক দিয়া আছে কি ইয়াতে আর্গেন্ট প্ল্যান এটা চোৱা আর্গেন্ট প্ল্যান মানে কি মানে আর্গেন্ট প্ল্যানত তাৰ মানে যে জটিল সংখ্যাবোৰ প্ৰদৰ্শন কৰা হয় তাৰ মানে কাৰ্টেজিয়ান প্ল্যানত বাস্তৱ সংখ্যাবোৰ প্ৰদৰ্শন কৰা হয় আৰু আর্গেন্ট প্ল্যানত জটিল সংখ্যাবোৰ প্ৰদৰ্শন কৰা হয় সো আর্গেন্ট প্ল্যান চোৱা যে এটো হল কি এটো হল যে কাৰ্টেজিয়ান সমতল সো কাৰ্টেজিয় সমতলত এটো অক্ষ কি কোৱা হয় x অক্ষ বুলি কোৱা হয় আৰু ইয়াক বুজোৱা হয় x x ড্যাশেৰে একেদৰে যে আর্গেন্ট সমতলত এটো অক্ষ কোৱা হয় বাস্তৱ অক্ষ কি অক্ষ বুলি কোৱা হয় বাস্তৱ অক্ষ অৰ্থাৎ ৰিয়েল এক্সিস বুলি কোৱা হয় ইয়াক কি বুলি কোৱা হয় ৰিয়েল এক্সিস আৰু চোৱা যে কাৰ্টেজিয়ান সমতলত এটো অক্ষ কি অক্ষ বুলি কোৱা হয় y অক্ষ বুলি কোৱা হয় আৰু আর্গেন্ট সমতলত এটো অক্ষ কোৱা হয় ইমাজিনারি এক্সিস অৰ্থাৎ কাল্পনিক অক্ষ ইয়াক কি বুলি কোৱা হয় কাল্পনিক অক্ষ বুলি কোৱা হয় ইমাজিনারি এক্সিস ইয়াক কোৱা হয় ইমাজিনারি এক্সিস এটো অক্ষ কি বুলি কোৱা হয় ৰিয়েল এক্সিস অৰ্থাৎ বাস্তৱ অক্ষ আৰু এটো অক্ষ কি বুলি কোৱা হয় ইমাজিনারি এক্সিস অৰ্থাৎ কাল্পনিক অক্ষ তাৰ মানে কাৰ্টেজিয়ান সমতলত আমি বাস্তৱ সংখ্যাবোৰ প্ৰদৰ্শন কৰো আৰু আর্গেন্ট সমতলত আমি যে জটিল সংখ্যাটা প্ৰদৰ্শন কৰো এটা চোৱা যে আর্গেন্ট সমতলত আমি জটিল সংখ্যাটা কেনেদৰে প্ৰদৰ্শন কৰিম সেদৰা আমাক এটা জটিল সংখ্যা দিয়া আছে এটো যে -3 + 4i এটো এটা জটিল সংখ্যা দিয়া আছে আমাক এটা ধৰা এটো জটিল সংখ্যাক ইয়াতে প্ৰদৰ্শন কৰিব লাগে যে এই আর্গেন্ট সমতলত প্ৰদৰ্শন কৰিব লাগে আমি কেনেকৈ কৰিম সো একেবাৰে সিম্পল আর্গেন্ট সমতল আৰু কাৰ্টেজিয়ান সমতল দুটা একেবাৰে সেম নো ডিফারেন্স কাল ডিফারেন্স এটাই যে আর্গেন্ট সমতলত যে মানে জটিল সংখ্যাবোৰ প্ৰদৰ্শন কৰা হয় আৰু কাৰ্টেজিয়ান সমতলত বাস্তৱ সংখ্যাবোৰ প্ৰদৰ্শন কৰা হয় সো আমাক ইয়াতে এটো পয়েন্ট এই আর্গেন্ট সমতলত বহাব লাগে কিমান দিয়া আছে -3 + 4i মানে ইয়াতে x ৰ মান হল -3 প্ৰথমটো x ৰ মান বুলি ভাবি লব পাৰা যে প্ৰথমটো হল x ৰ মান আৰু দ্বিতীয়টো হল y ৰ মান সো y ৰ মান আছে 4 এনেকৈ ভাবি লব পাৰা নাইবা তুমি এনেকৈ ভাবিব পাৰা যে প্ৰথমটো হল ৰিয়েল মান মানে ৰিয়েল ভ্যালু আৰু দ্বিতীয়টো হল ইমাজিনারি ভ্যালু মানে ইয়াতে ৰিয়েল ভ্যালুটো কিমান আছে -3 আৰু ইমাজিনারি ভ্যালুটো আছে +4 তুমি এনেকৈ ভাবিব পাৰা নাইবা ইয়াতে x ৰ মানটো -3 আৰু y ৰ মানটো 4 বুলি ভাবিব পাৰা যেটো তোমাৰ ভাল লাগে সো ইয়াতে পয়েন্ট কেটা বহাব লাগিব সো কাৰ্টেজিয় সমতলৰ নিচিনা ইয়াতেও পয়েন্ট কেটা দিব লাগিব আৰু তাৰ পিছত আমি জটিল সংখ্যা এটা এই আর্গেন্ট সমতলত প্ৰদৰ্শন কৰিম সো ইয়াতে পয়েন্ট কেটা দিলো প্ৰথমতে তাৰ পিছত আমি যে এই জটিল সংখ্যাটো এই আর্গেন্ট সমতলত বহাইলাম সো এটো হল মূল বিন্দু সো মূল বিন্দুৰ পৰা
মূল বিন্দুক ওৰে বুজা হয় মূল বিন্দুৰ পৰা হুফিলে যিকেইটা পইণ্ট থাকিব সকলোকেইটা পইণ্ট পজিটিভ ভেলু লৈ থাকিব গতিকে 1 2 3 4 আৰু মূল বিন্দুৰ পৰা মানে বাওঁফালে যিকেইটা পইণ্ট থাকিব সেইকেইটা পইণ্ট নিগেটিভ ভেলু গতিকে -1 -2 -3 -4 সো মূল বিন্দুৰ পৰা তল পিনে যিকেইটা পইণ্ট থাকিব সেইকেইটা হ'ব মাইনাছত গতিকে -1 -2 -3 -4 মূল বিন্দুৰ পৰা ওপৰ পিনে যিকেইটা পইণ্ট থাকিব সেইকেইটা ভেলু পজিটিভ ভেলু লৈ থাকিব গতিকে পজিটিভ সাইন লৈ থাকিব গতিকে 1 2 3 4 এটা সো আমাক কোনটো পইণ্ট ইয়াতে বহাব লাগে -3, 4 সো -3 কত আছে এটো হল -3 মানে প্ৰথমটো হল কিহৰ মান x ৰ মান মানে ৰিয়েল মান ওকে সো এটো হল -3 সো ৰিয়েল এক্সিস কত আছে এটো হল ৰিয়েল এক্সিস গতিকে -3 এটো হল -3 আৰু y ৰ মানটো কিমান আছে +4 অৰ্থাৎ ইমাজিনাৰি ভ্যালুটো কিমান আছে +4 আছে সো ইমাজিনাৰি এক্সিস কোনটো এটো গতিকে ইয়াতে সো +4 কত আছে 0 ৰ পৰা ওপৰ পিনে এটো হল +4 গতিকে -3 আৰু +4 কত কাটাকাটি কৰিব এনেকৈ আহি আৰু ইয়াতে কাটাকাটি কৰিব মানে 4 ৰ পৰা এটা লম্ব টানিলে -3 ৰ পৰা এটা লম্ব টানিলে ইয়াতে কাটাকাটি কৰিব গতিকে এটো বিন্দুৰ স্থানাংক কিমান হ'ব -3,4 তার মানে যে জটিল সংখ্যা -3 + 4i এটুক যেতিয়া আমি আর্গেন প্লেনত বহুৱাম তেতিয়া সেই পইণ্টটো ইয়াতে আহিব একেদৰে চোৱা ইয়াতে যদি আমাক এইটো পইণ্ট বহুৱাবলৈ দিয়ে যে -3 - 2i যে এইটো জটিল সংখ্যা এইটো আৰ্গেন সমতলত বহুৱাব লাগে সো একেবাৰে সিম্পল ইয়াতে প্ৰথমটোক তুমি x ৰ মান বুলি ভাবা সো x ৰ মান হল -3 আৰু দ্বিতীয়টো হল y ৰ মান কিমান আছে -2 এটা চোৱা -3 x ৰ মান -3 সো এটুক তুমি x অক্ষ বুলি ভাবিব পাৰা গতিকে x ৰ মান কিমান আছে -3 এটো হল -3 আৰু y ৰ মান আছে কিমান -2 গতিকে y ৰ মান -2 এটো হল y ৰ মান -2 গতিকে চোৱা -3 আৰু -2 কত কাটাকাটি কৰিব এনে ইয়াতে কাটাকাটি কৰিব গতিকে এইটো বিন্দুৰ স্থানাংক কিমান হ'ব এইটো বিন্দুৰ স্থানাংক হ'ব -3, -2 এটা বুজি পালা যে আৰ্গেন প্লেন মানে কি আৰ্গেন প্লেনত কোনবিলাক সংখ্যা প্ৰদৰ্শন কৰা হয় জটিল সংখ্যাবোৰ আৰ্গেন প্লেনত প্ৰদৰ্শন কৰা হয় আৰু কাৰ্টেজিয়ান প্লেনত কোনবিলাক সংখ্যা প্ৰদৰ্শন কৰা হয় ৰিয়েল ভ্যালু বিলাক অৰ্থাৎ যি মানে বাস্তৱ সংখ্যাবোৰ অৰ্থাৎ ৰিয়েল নাম্বাৰছবোৰ তাৰ মানে কাৰ্টেজিয়ান সমতলত প্ৰদৰ্শন কৰা হয় কাৰ্টেজিয়ান সমতলত ৰিয়েল নাম্বাৰ প্ৰদৰ্শন কৰা হয় আৰু আৰ্গেন সমতলত যে জটিল সংখ্যাৰ প্ৰদৰ্শন কৰা হয় গতিকে এই দুটা সমতলৰ মাজত মাত্ৰ এটা ডিফাৰেন্স সেইটো কি যে কাৰ্টেজিয়ান সমতলত বাস্তৱ সংখ্যাৰ প্ৰদৰ্শন কৰা হয় আৰু আৰ্গেন সমতলত যে জটিল সংখ্যাৰ প্ৰদৰ্শন কৰা হয় এতিয়া সে ধৰা আমাক এটা পয়েন্ট দিয়া আছে ওকে ইয়াতে এটা পয়েন্ট দিয়া আছে ধৰা পয়েন্টৰ নাম দিয়া আছে p ধৰা পয়েন্টটো দিয়া আছে p যে x, y এতিয়া ধৰা এইটো হল মূল বিন্দু এতিয়া এইটো মূল বিন্দুৰ পৰা এই p বিন্দুৰ দূৰত্বটো উলিয়াব লাগে কেনেদৰে উলিয়াম যে এই মূল বিন্দু ওৰ পৰা যে এই p বিন্দুৰ মাজত কিমান দূৰত্ব হেতু আমাক উলিয়াব লাগে সাইড আমি কেনেদৰে উলিয়াম সো তোমালোকে ক্লাস 10ত যে দুটা বিন্দুৰ মাজত যে দুটা বিন্দুৰ মাজত উলিওৱা সূত্ৰটোৰ বিষয়ে তোমালোকে পাই আহিছা সে ধৰা মই এটা एग्जांपल লৈছা দে ধৰা দিয়া আছে যে p 3,4 ধৰা আৰু দিয়া আছে যে q 2,5 ধৰা এই দুটা পয়েন্টৰ মাজত দূৰত্ব উলিয়াব লাগে যে p q ৰ দূৰত্বটো কিমান হেতু কেনেদৰে উলিয়াম সো p q সো তোমালোকে এটো সূত্ৰ ক্লাস 10ত পঢ়ি আহিছা যে দুটা বিন্দুৰ মাজত দূৰত্ব কেনেদৰে উলিয়া হয় সে ধৰা আমাক এটা পয়েন্ট আছে এনেকুৱা যে p অফ যে x1, y1 আৰু এটা পয়েন্ট আছে q x2, y2 তেন্তে এই দুটা বিন্দুৰ মাজত যদি দূৰত্ব উলিয়াব লাগে তেন্তে দূৰত্বৰ সূত্ৰটো কি যে p q √, মানে x1 ৰ পৰা x2 বিয়োগ কৰিব লাগিব যে x1 - x2 তাৰ ওপৰত এটা স্কয়াৰ আহিব প্লাস এই y1 ৰ পৰা y2 বিয়োগ কৰিব লাগিব গতিকে y1 - y2 হোল স্কয়াৰ এনেদৰে দুটা বিন্দুৰ মাজত দূৰত্ব উলিয়া হয় মানে x1 - x2 হোল স্কয়াৰ প্লাস y1 - y2 হোল স্কয়াৰ সো ইকুয়াল টু এটা সোয়া ইয়াতে পয়েন্ট কেটা কি দিয়া আছে যে p 3,4 আৰু দিয়া আছে q 2,5 এটা এই দুটা বিন্দুৰ মাজত দূৰত্ব উলিয়াব লাগে কেনেদৰে উলিয়াম যে এটা ৰুট আহিব ৰুট কি হয় x1 - x2 হোল স্কয়াৰ ইয়াতে x1 ৰ মান হল 3 আৰু x2 ৰ মান হল 2 গতিকে 3 ৰ পৰা 2 বিয়োগ কৰি দিয়া গতিকে 3 - 2 হোল স্কয়াৰ প্লাস কি হয় তাৰ পিছত y1 - y2 হোল স্কয়াৰ সো এটা y1 মানে হল 4 আৰু y2 মানে হল 5 গতিকে 4 ৰ পৰা 5 টো বিয়োগ কৰি দিয়া গতিকে 4 - 5 হোল স্কয়াৰ সো ইকুয়াল টু কিমান হ'ব 3 - 2 মানে যে 1 সো 1 ক স্কয়াৰ কৰিলে 1 আহিব প্লাস 4 - 5 মানে -1 সো -1 ক স্কয়াৰ কৰিলে +1 আহি যাব গতিকে +1 ইকুয়াল টু কিমান হল √2 ইমান কি হ'ব ইউনিট তাৰ মানে একক তাৰ মানে pq এই দুটা বিন্দুৰ মাজত দূৰত্ব কিমান √2 একক এতিয়া চোৱা আমাক এটা কি উলিয়াব লাগে যে মূল বিন্দুৰ আৰু এই p এই দুটা বিন্দুৰ মাজত দূৰত্বটো উলিয়াব লাগে সো একেবাৰে সিম্পল সো মূল বিন্দুৰ স্থানাংকটো কিমান হয় সদায় 0 যে 0,0 মানে মূল বিন্দুত x ৰ মানটো 0 হয় আৰু y ৰ মানটো 0 হয়
আৰু চা কোনটো বিন্দুৰ মাজত দূৰত্ব উলিয়াব লাগে পি এক্স কমা ৱাইৰ মাজত গতিকে পি এক্স কমা ৱাই এটা এই দুটা বিন্দুৰ মাজত দূৰত্ব উলিয়াব লাগে চা কিমান সিম্পল এটা কি কৰিম আমি OP লম সো OP ইকুয়াল টু ৰুট অভাৰ আহিব চা এই ৰুট আহিল তাৰ পিছত কি হয় যে x1 - x2 স্কয়াৰ সো ইয়াতে x1 ৰ মান কিমান 0 গতিকে 0 - x2 স্কয়াৰ গতিকে x2 মানে কি x2 মানে হল x ইয়াতে গতিকে x এই এর ওপৰত কি আহিব স্কয়াৰ আহিব প্লাস যে y1 - y2 হোল স্কয়াৰ সো ইয়াতে y মানে কিমান 0 মাইনাস y2 ৰ ভ্যালু কিমান ইয়াতে y গতিকে 0 - y হোল স্কয়াৰ ইকুয়াল টু কিমান হ'ব চোৱা 0 ৰ পৰা x গলে কিমান থাকিব -x গতিকে -x হোল স্কয়াৰ প্লাস 0 ৰ পৰা y গলে কিমান থাকিব -y হোল স্কয়াৰ ইকুয়াল টু সো -x ক স্কয়াৰ কৰিলে কি হ'ব +x গতিকে +x স্কয়াৰ হৈ যাব আৰু -y স্কয়াৰ কৰিলে আৰু -y ক স্কয়াৰ কৰিলে কি হ'ব +y স্কয়াৰ তাৰ মানে OP এই দুটা বিন্দুৰ মাজত দূৰত্ব আমি কি পালো √x স্কয়াৰ + y স্কয়াৰ গতিকে OP ৰ মাজত দূৰত্ব কি পালো আমি যে OP ইকুয়াল টু কি পালো √x স্কয়াৰ + y স্কয়াৰ এতিয়া তাৰ মানে এই O আৰু P বিন্দুৰ মাজত দূৰত্ব কিমান পালো √x স্কয়াৰ + y স্কয়াৰ এতিয়া যদি আমি এই OP মানে OP ৰ যিটো দূৰত্ব ইয়াক যদি আমি r বুলি ধৰো তেন্তে কি হ'ব যে r ইকুয়াল টু √x স্কয়াৰ + y স্কয়াৰ এটো সদায় মনত ৰাখিবা যে r ইকুয়াল টু কি হয় √x স্কয়াৰ + y স্কয়াৰ ইয়াক মডুলাস বুলি কোৱা হয় ইয়াক মাপাঙ্ক বুলি কোৱা হয় কেতিয়াবা এই r ক mod of z ৰে বুজা হয় মানে r ইকুয়াল টু mod of z ইকুয়াল টু √x স্কয়াৰ + y স্কয়াৰ আৰু কি বুলি কোৱা হয় মাপাঙ্ক বুলি কোৱা হয় নাইবা মডুলাস বুলি কোৱা হয় আৰু কি বুলি কোৱা হয় মাপাঙ্ক বুলি কোৱা হয় নাইবা মডুলাস বুলি কোৱা হয় আৰু এই দূৰত্বটোক যে দুটা বিন্দুৰ মাজত দূৰত্বটোক r ৰে বুজা হয় নাইবা কেতিয়াবা mod of z ৰে বুজা হয় সো এটো সদায় মনত ৰাখিবা যে r ইকুয়াল টু √x স্কয়াৰ + y স্কয়াৰ এটা তোমালোকে নিশ্চয় বুজি পাইছা যে আৰ্গেন্ট সমতল মানে কি গতি আৰ্গেন্ট সমতল মানে কি তাৰ মানে আৰ্গেন্ট সমতলত জটিল সংখ্যাবোৰ প্ৰদৰ্শন কৰা হয় আৰু কাৰ্টেসিয়ান সমতলত বাস্তৱ সংখ্যাবোৰ প্ৰদৰ্শন কৰা হয় আৰু দুটা বিন্দুৰ মাজত দূৰত্বটো উলিওৱা সূত্ৰ এটো যে √x1 - x2 হোল স্কয়াৰ + y1 - y2 হোল স্কয়াৰ আৰু r ৰ সূত্ৰটো কি r ইকুয়াল টু হল √x স্কয়াৰ + y স্কয়াৰ এই সূত্ৰটো আমাক সদায় লাগিব অঙ্ককেটা সমাধান কৰোতে সো এইখিনি হল আৰ্গেন্ট প্লেন এটা সব তার পিছত আছে কি পোলার রিপ্রেজেন্টেশন অর্থাৎ যে ধ্রুবীয় প্রদর্শন মানে জটিল সংখ্যার ধ্রুবীয় প্রদর্শনটো কি হেতু বিষয়তে আমি ডিসকাস কৰিম পোলার রিপ্রেজেন্টেশন এটা সোয়া যে পোলার রিপ্রেজেন্টেশনটো কি সো এটু মই ডাইরেক্ট তোমালোকক এক্সাম্পল লৈ বুজাই দি আছো মানে কিতাপত এক্সাম্পল দি আছে দুটা এক্সাম্পল 7 and 8 মই এই দুটা এক্সাম্পলৰ সহায়ত তোমালোকক বুজাই দিম যে পোলার রিপ্রেজেন্টেশন মানে কি অর্থাৎ যে জটিল সংখ্যা এটাৰ ধ্রুবীয় আকাৰ মানে কি এটা চোৱা মই তোমালোকক ডাইৰেক্ট এটা এক্সাম্পল লৈ কেনে বুজাই দিম যে জটিল সংখ্যাটা কেনেদৰে ধ্রুবীয় আকাৰত প্ৰকাশ কৰা হয় সো ইয়াতে এক্সাম্পল নম্বৰ 7 ত দিয়া আছে যে z = 1 + i√3 জটিল সংখ্যাটোক ধ্রুবীয় আকাৰত প্ৰকাশ কৰা কনভার্ট দা গিভেন কমপ্লেক্স নাম্বার ইন দা পোলার ফর্ম ওকে z = 1 + i√3 এটা চোৱা যে এইটো জটিল সংখ্যাক আমি কেনেদৰে ধ্রুবীয় আকাৰত প্ৰকাশ কৰিম চোৱা যে এইটো জটিল সংখ্যাক ধ্রুবীয় আকাৰত প্ৰকাশ কৰা মানে কি যে এইটো জটিল সংখ্যাক এনেকুৱা আকাৰত প্ৰকাশ কৰিব লাগিব যে z = r * যে cos θ + i sin θ তাৰ মানে আমাক যেটো জটিল সংখ্যা দিয়া আছে আমি যদি এইটো জটিল সংখ্যাক এইটো আকাৰত প্ৰকাশ কৰি দিব পাৰো তেন্তে আমাৰ এনসারটো হৈ গল জটিল সংখ্যা এটাক ধ্রুবীয় আকাৰত প্ৰদৰ্শন কৰা মানে হেতু জটিল সংখ্যাক এইটো আকাৰত প্ৰকাশ কৰা যে z = r * cos θ + i sin θ যত r2 উলিয়া হয় এনেদৰে যে r ৰ সূত্ৰ হল এটো জাস্ট পলা তোমালোকে যে √x স্কয়াৰ + y স্কয়াৰ আৰু এই থিতা কোৱা হয় কোণাঙ্ক থিতা কি বুলি কোৱা হয় কোণাঙ্ক বুলি কোৱা হয় নাইবা ইয়াক ইংৰাজীত কোৱা হয় আৰ্গুমেন্ট নাইবা এমপ্লিটিউড এই থিতাক আৰ্গুমেন্ট বুলি কোৱা হয় নাইবা অসমীয়াত ইয়াক কয় কোণাঙ্ক থিতাক কোণাঙ্ক বুলি কোৱা হয় এটা চোৱা এইটো জটিল সংখ্যাক আমি কেনেদৰে যে ধ্রুবীয় আকাৰত প্ৰকাশ কৰো চোৱা এটোৰ সলিউশন সো আমাকে তো দিয়া আছে যে গিভেন এটো আমাক দিয়া আছে যে z = 1 + i√3 সো এইখিনি আমাক দিয়া আছে হয় না এইখিনি দিয়া আছে এটা চা এইটো জটিল সংখ্যাৰ পৰা তাৰ মানে ইয়াতে x ৰ মানটো কি আছে চোৱাচোন প্ৰথমটো হল x ৰ মান এই মানে যিখিনি ৰিয়েল ভ্যালু দিয়া আছে হেতু হল x ৰ মান গতিকে x ৰ মান হল 1 আৰু y ৰ মানটো কিমান মানে i লগত যেটো প্ৰণ হৈ আছে এটো হল y ৰ মান
ওকে আই লগত কি পূৰণ হৈ আছে √/3 গতিকে y ৰ মানটো হ'ল √3 মানে ইয়াতে x ৰ মানটো কিমান +1 আৰু y ৰ মানটো √/3 এতিয়া চোৱা যে এইটো জটিল সংখ্যাক ধ্ৰুৱীয় আকাৰত প্ৰদৰ্শন কৰা মানে এইটো জটিল সংখ্যাক এইটো আকাৰত প্ৰকাশ কৰিব লাগিব যে z = r * cos θ + i sin θ চোৱা জটিল সংখ্যা এটা ধ্ৰুৱীয় আকাৰত প্ৰদৰ্শন কৰাৰ কাৰণে আমাক প্ৰথমতে r ৰ ভ্যালুটো লাগিব কিহৰ ভ্যালু লাগিব প্ৰথমতে r ৰ ভ্যালু লাগিব তাৰ পিছত θ ৰ ভ্যালুটো লাগিব এই দুটা ভ্যালু আমাক উলিয়াই ল'ব লাগিব জটিল সংখ্যা এটা ধ্ৰুৱীয় আকাৰত প্ৰদৰ্শন কৰিবলৈ হলে আমাক প্ৰথমতে r ৰ ভ্যালুটো উলিয়াব লাগিব তাৰ পিছত θ ৰ ভ্যালুটো উলিয়াব লাগিব চোৱা আমাক যেটো দিয়া আছে এটো যে z = 1 + i √3 ইয়াতে x ৰ মানটো হল 1 আৰু y ৰ মানটো হল √3 এতিয়া r ৰ মানটো প্ৰথমতে উলিয়াব লাগিব সো r ৰ মানটো উলিয়াৰ সূত্ৰ আমি জানো যে therefore r = সো r উলিয়াৰ সূত্ৰটো কি যে √(x² + y²) সো এটো বহাই দিয়া যে √(x² + y²) সো ইকুয়াল টু √(, সো এতে x ৰ মানটো কিমান আছে 1 গতিকে বহাই দিয়া 1² + y² y ৰ ভ্যালুটো কিমান আছে √3 গতিকে √3 হোল স্কয়ার সো ইকুয়াল টু কিমান হয় 1² মানে হল 1 প্লাস √3² সো এতে কি হ'ব যে এই ৰুট আৰু স্কয়ার ক্যান্সেল হ'ব দুটা ক্যান্সেল কৰিলে 3 থাকিব গতিকে √(1 + 3 মানে কিমান 4 4 ৰ বৰ্গমূলটো কিমান 2 তাৰ মানে r ৰ ভ্যালুটো আমি কিমান পালো 2 পালো r = 2 এতে কি ৰ ভ্যালু লাগিব θ ৰ ভ্যালু লাগিব যে θ = হোৱাট এটা সা θ ৰ ভ্যালুটো আমি কেনেদৰে উলিয়াম θ ৰ ভ্যালুটো উলিয়াবলৈ প্ৰথমতে tan α ৰ ভ্যালু উলিয়াব লাগিব θ ৰ ভ্যালুটো উলিয়াবলৈ প্ৰথমতে tan α ৰ ভ্যালুটো উলিয়াব লাগিব tan α ৰ সূত্ৰ হল এটো যে tan α = mod of y/x tan α ৰ সূত্ৰ কি মডুলাস y/x এটা তোমালোকে সুধিব পাৰা যে স্যার আমাক উলিয়াব লাগে θ আপুনি উলিয়াই আছে tan α সো tan α আৰু θ ৰ মাজত এটা ৰিলেশন আছে এটো আহিব লাহে লাহে আহিব সো θ টো উলিয়াবলৈ তাৰ মানে প্ৰথমতে tan α টো উলিয়াব লাগিব tan α ৰ সূত্ৰটো কি যে মডুলাস y/x সো ইকুয়াল টু mod of y/x এটা y ৰ ভ্যালুটো কিমান আছে y ৰ ভ্যালু হল √3 গতিকে y ৰ ভ্যালু √3 আৰু x ৰ ভ্যালুটো কিমান 1 বহাই দিয়া ইয়াতে সো √3/1 ইকুয়াল টু কিমান হ'ব যে √3 সো মডৰ ভিতৰত কিমান আছে √3 সো মডৰ বাহিৰত যেতিয়া √3 টো উলাই আহিব তেতিয়া √3 থাকিব মডৰ কাম কি মডে সদায় তাৰ মানে নেগেটিভ ভ্যালু এটাক পজিটিভ ভ্যালু লৈ কনভার্ট কৰে যেনেকুৱা ধৰা -2 আছে যে mod of -2 এই -2 যেতিয়া মডৰ বাহিৰত আহিব তেতিয়া মাইনাস চিনটো চেঞ্জ হৈ +2 হৈ যাব এটো -2 চেঞ্জ হৈ +2 হৈ যাব আৰু যদি মডৰ ভিতৰত +2 থাকে ধৰা যে মডৰ ভিতৰত +2 আছে তেন্তে এই 2 যেতিয়া বাহিৰত আহিব তেতিয়া এটো প্লাস হ'ব তাৰ মানে মডে সদায় নেগেটিভ ভ্যালু এটাক পজিটিভ ভ্যালু লৈ কনভার্ট কৰে আৰু পজিটিভ ভ্যালু এটাক পজিটিভ ভ্যালু লৈ কনভার্ট কৰে ইয়াতে চোৱা মডৰ ভিতৰত যেটো ভ্যালু দি আছে এটো কি দি আছে পজিটিভ ভ্যালু দি আছে গতি পজিটিভ ভ্যালু যেতিয়া বাহিৰলৈ ওলাই আহিব তেতিয়া হেটো পজিটিভই হ'ব গতি tan α ৰ মান আমি কিমান পালো √3 পালো গতিকে tan α = পালো √3 এতিয়া চোৱা এটা তোমালোকে কোৱাচোন যে tan কিমান ডিগ্ৰী মান √3 হয় tan কিমান ডিগ্ৰীৰ মান √3 হয় চোৱা tan কিমান হ'ব 30 ডিগ্ৰী tan 30 ডিগ্ৰী মানে কি যে sin 30 ডিগ্ৰী বাই cos 30 ডিগ্ৰী সো ইয়াৰ পৰা আমি পৰীক্ষা কৰিব পাৰি যে sin 30 ডিগ্ৰীৰ মান কিমান sin 30 ডিগ্ৰীৰ মান হল যে 1/2 আৰু cos 30 ডিগ্ৰীৰ মান হল √3/2 সরি এটো যে 2 আৰু 2 ক্যান্সেল 1/√3 সরি tan 60 ডিগ্ৰীৰ মান হল √3 সরি এটো মোৰ ভুল হল যে tan 60 ডিগ্ৰী সো tan 60 ডিগ্ৰী মানে কি যে sin 60 ডিগ্ৰী বাই cos 60 ডিগ্ৰী গতিকে sin 60 ডিগ্ৰীৰ মান হল √3/2 আৰু cos 60 ডিগ্ৰীৰ মান হল 1/2 গতিকে 2 আৰু 2 ক্যান্সেল ইকুয়াল টু √3 ওকে মানে tan 60 ডিগ্ৰীৰ মান হল √3 সো tan 60 ডিগ্ৰীৰ মান হল √3 সো মই প্ৰথমতে কলো tan 30 ডিগ্ৰীৰ মান √3 সো এটো ভুল হৈ গল মোৰ সো tan 60 ডিগ্ৰীৰ মান হল কিমান √3 এটা 60 ডিগ্ৰীক যেতিয়া আমি ৰেডিয়ানত লিখিম তেতিয়া ভ্যালুটো কেনেদৰে লিখিম যে tan π/3 হয়নে পাই মানে হল 180 গতে 183 ৰ হৰণ কৰিলে কিমান হ'ব 60 আহিব গতে tan π/3 = √3 মানে ইয়াতে যিকেটা এঙ্গেল লিখিম এই এঙ্গেল কেটা সদায় ৰেডিয়ানত লিখিম গতিকে tan কিমান ডিগ্ৰী মান √3 হয় tan π/3 অৰ্থাৎ tan 60 ডিগ্ৰীৰ মান হল √3 সো ইকুয়াল টু আমি লিখিম যে tan π/3 গতিকে tan π/3 ইমপ্লাইজ এতিয়া এটা কাম কৰা যে দুই ফালৰ পৰা tan আৰু tan ক্যান্সেল কৰি দিয়া গতিকে আলফাৰ মানটো কিমান আহিব আলফা ইকুয়াল টু আহিব π/3 গতিকে আলফা ইকুয়াল টু আহিল π/3 আলফাৰ মান কিমান পালো π/3 পালো এটা সোয়া আমাক উলিয়াব লাগে থিটাৰ মান কিন্তু আমি উলিয়ালুৱাতে আলফাৰ মান সো ৰিলেশনটো কি আছে সোয়া এতিয়া আমাক চাব লাগিব এতিয়া আমাক এটা কথা চাব লাগিব হেতু কি
তার মানে আমাক যেটো জটিল সংখ্যা দিয়া আছে সো আমাক একচুয়ালি দিয়া আছে কি দিয়া আছে z = 1 + i√3 হয়নে এইটো আমাক দিয়া আছে সো এইটো জটিল সংখ্যা থকা প্রথমটো হল x এর মান দ্বিতীয়টো হল y এর মান সো x এর মানটো কি দিয়া আছে মানে পজিটিভ ভ্যালু দিয়া আছে নে নেগেটিভ ভ্যালু দিয়া আছে কোন x এর ভ্যালুটো কি ভ্যালু দিয়া আছে পজিটিভ ভ্যালু দিয়া আছে অবভিয়াসলি কদি এটা হল পজিটিভ ভ্যালু আর y এর ভ্যালুটো কি দিয়া আছে y এর ভ্যালুটো পজিটিভ ভ্যালু দিয়া আছে তার মানে পজিটিভ x এর মান পজিটিভ y এর মানও পজিটিভ পজিটিভ আর পজিটিভ এটা সোয়া যে আর্গেন সমতলত সোয়া এটা হল একটা আর্গেন সমতল সোয়া এই আর্গেন সমতলত মানে x এর মান পজিটিভ আর y এর মান পজিটিভ যদি হয় তেন্তে সেই পয়েন্টটো মানে কোনটো চুকত থাকিব প্রথমে এইটো কোৱাচোন তোমালোকে যে x এর মান পজিটিভ y এর মানও পজিটিভ তেন্তে সেই জটিল সংখ্যাটো কোনটো চুকত থাকিব স্পষ্টভাৱে ইয়াৰ পৰা দেখাই গৈছে যে x এর মান যদি পজিটিভ আর y এর মানটো যদি পজিটিভ হয় তেন্তে সেই বিন্দুটো প্রথম নম্বৰ চুকত থাকিব হয়নে সেই বিন্দুটো কত থাকিব প্রথম নম্বৰ চুকত থাকিব তার মানে আমি এটু কনফার্ম যে আমাক যেটো জটিল সংখ্যা দি আছে সেই জটিল সংখ্যাটো তার মানে কোনটো চুকত থাকিব প্রথম নম্বৰ চুকত থাকিব সোয়া যেতিয়া জটিল সংখ্যাটো প্রথম নম্বৰ চুকত থাকিব তেতিয়া থিটা = আলফা যেতিয়া জটিল সংখ্যাটো প্রথম নম্বৰ চুকত থাকিব তেতিয়া থিটাৰ মান কিমান হ'ব আলফা যদি জটিল সংখ্যাটো দ্বিতীয় নম্বৰ চুকত থাকে তেন্তে থিটাৰ মান হ'ব পাই মাইনাস আলফা যদি জটিল সংখ্যাটো তৃতীয় নম্বৰ চুকত থাকে তেন্তে থিটাৰ মান হ'ব মাইনাস পাই মাইনাস আলফা আর জটিল সংখ্যাটো যদি চতুর্থ নম্বৰ চুকত থাকে তেন্তে থিটাৰ মান হ'ব মাইনাস আলফা কিন্তু সোয়া আমাক ইয়াতে যেটো জটিল সংখ্যা দিয়া আছে সেইটো জটিল সংখ্যা কোনটো চুকত থাকিব প্রথম নম্বৰ চুকত থাকিব গতে থিটাৰ মানটো কিমান হ'ব আলফা হ'ব সো আমি এনেদৰে লিখিম যে যেহেতু এনেদৰে লিখিম যে সিন্স যে যেহেতু z = 1 + i√3 জটিল সংখ্যাটো প্রথম নং চুকত থাকে গতিকে জটিল সংখ্যাটো কোনটো চুকত থাকিব যে x এর মান পজিটিভ y এর মান পজিটিভ জটিল সংখ্যাটো কোনটো চুকত থাকিব প্রথম নম্বৰ চুকত থাকিব গতিকে জটিল সংখ্যাটো যদি প্রথম নম্বৰ চুকত থাকে তেতিয়া থিটাৰ মানটো কি হ'ব আলফা হ'ব যে থিটা = আলফা গতিকে থিটা = কি লিখিম আলফা গতিকে থিটা = আলফা সো আলফাৰ মানটো কিমান পাইছো সো ইয়াৰ পৰা আলফাৰ মানটো কিমান পাইছো π/3 সো থিটাৰ মানটো পাইছো নে নাই থিটাৰ মানটো কি পাইছো π/3 আমাক কিহৰ ভ্যালু লাগে জটিল মানে জটিল সংখ্যাটাক ধ্রুবীয় আকাৰত প্রদর্শন করার কারণে যে r এর মান লাগে আর থিটার মান লাগে সো ইয়াতে আমি r এর মানটো পাইছো r এর মানটো আর থিটার মানটো পাইছো থিটার মানটো গতিকে থিটার মানটো উলিয়াবলৈ হলে প্রথমতে কিহৰ মান উলিয়াব লাগিব tan আলফাৰ মান উলিয়াব লাগিব tan আলফাৰ পৰা আমি আলফাটো উলিয়াম তাৰ পিছত আমি চেক কৰিম যে আমাক যেটো জটিল সংখ্যা দি আছে সেইটো জটিল সংখ্যা কোনটো চুকত দি আছে সো আমাক যেটো জটিল সংখ্যা দি আছে সেইটো জটিল সংখ্যা প্রথম নম্বৰ চুকত দি আছে সেই কারণে থিটা = আলফা গতে থিটা = আলফা সো আলফার মান কিমান π/3 সো বহাই দিলে গতে থিটা = π/3 সো এটা আমি r এর মান পাইছো থিটার মান পাইছো এটা এই দুটার ভ্যালু আমি ইয়াতে বহাই দিম ইয়াতে z = r * cos θ + i sin θ যে therefore যে z = r * যে cos θ + i sin θ সো ইকুয়াল টু r সো r এর ভ্যালুটো কিমান পাইছো 2 কত বহাই দিয়া 2 * cos থিটা থিটার মান কিমান আছে তে π/3 গতিকে π/3 + i sin থিটা থিটার মান কিমান π/3 গতিকে এইটোই হল z = 1 + i√3 এইটো জটিল সংখ্যাৰ ধ্রুবীয় আকার এইটো কি যে z = 1 + i√3 এইটো জটিল সংখ্যাৰ ধ্রুবীয় আকার গতিকে জটিল সংখ্যাটাক কেনেদৰে ধ্রুবীয় আকাৰত প্ৰদৰ্শন কৰা হয় প্ৰথমতে কিহৰ মান উলিয়াব লাগিব r এর মানটো উলিয়াব লাগিব r এর মানটো কেনেদৰে উলিয়া হয় √x² + y² এইটো সূত্ৰৰ দ্বাৰা তাৰ পিছত কি উলিয়াব লাগিব থিটাৰ মান উলিয়াব লাগিব থিটাৰ মানটো উলিয়াবলৈ প্ৰথমতে tan আলফাৰ ভ্যালু উলিয়াব লাগে তাৰ পৰা আলফাৰ ভ্যালুটো আহে তাৰ পিছত কি চেক কৰিব লাগে যে আমাক যেটো জটিল সংখ্যা দি আছে সেইটো জটিল সংখ্যা কোনটো চুকত থাকে যদি জটিল সংখ্যাটো প্রথম নম্বৰ চুকত থাকে তেন্তে থিটা = আলফা যদি জটিল সংখ্যাটো দ্বিতীয় নম্বৰ চুকত থাকে থিটা = পাই মাইনাস আলফা যদি জটিল সংখ্যাটো তৃতীয় নম্বৰ চুকত থাকে তেন্তে থিটা = মাইনাস পাই মাইনাস আলফা আর যদি জটিল সংখ্যাটো চতুৰ্থ নম্বৰ চুকত থাকে তেন্তে থিটা হ'ব কি মাইনাস আলফা ওকে তাৰ পিছত থিটাৰ মানটো আহিব গতিকে r এর মান আৰু থিটাৰ মান পাই গৈছো গতিকে ইয়াতে বহাই দিম এতিয়া যে z = r * cos θ + i sin θ যত r মানে হল 2 আৰু থিটা মান হল 5/3 বহাই দিছো হৈ গল আনসারটো গতিকে এইটো হল एग्जांपल नंबर 7 এর সমাধান এটা সো एग्जांपल नंबर 8 সো एग्जांपल नंबर 8 তোমাক দিছে কি -16 / 1 + i√3 জটিল সংখ্যাটোক ধ্রুবীয় আকাৰত প্রকাশ কৰা যে কনভার্ট দা গিভেন কমপ্লেক্স নাম্বার ইন পোলার ফর্ম
তাৰমানে এইটো জটিল সংখ্যাক পলাৰ ফৰ্মলৈ কনভাৰ্ট কৰিব লাগে, অৰ্থাৎ এইটো জটিল সংখ্যাক ধ্ৰুৱীয় আকাৰত প্ৰদৰ্শন কৰিব লাগে। সো একেবাৰে সিম্পল এক্সাম্পল 7 নিচিনা। সো প্ৰথমতে আমাক যেটো জটিল সংখ্যা দিয়া আছে এইটো জটিল সংখ্যাক আমি z বুলি ধৰি লম। সো লেট যে ধৰা হল যে z = -16 হৰণ 1 + i√3 এইটো দিয়া আছে জটিল সংখ্যা। সো জটিল সংখ্যাটা সদায় x + iy এইটো আকাৰত থাকে। এটা সো এইটো জটিল সংখ্যা x + iy আকাৰত আছে নে? সো নাই, আছে নে নাই? তাৰ মানে প্ৰথমতে এইটো জটিল সংখ্যাক a + ib নাইবা x + iy আকাৰত নিব লাগিব। এইটো জটিল সংখ্যাক প্ৰথমতে x + iy নাইবা a + ib আকাৰত নিব লাগিব, কাৰণ জটিল সংখ্যাটা সদায় a + ib নাইবা x + iy এইটো আকাৰত থাকে। কিন্তু সো আমাক যেটো জটিল সংখ্যা দিয়া আছে সেইটো জটিল সংখ্যা এইটো আকাৰত নাই। গতিকে প্ৰথম কামটো কি যে এইটো জটিল সংখ্যাক x + iy নাইবা a + ib এইটো আকাৰত নিব লাগিব। সো ইকুয়াল টু সো এইটো জটিল সংখ্যাক a + ib নাইবা x + iy আকাৰত নিবলৈ কি কৰিব লাগিব? সো আমাক দিয়া আছে এইটো যে -16 হৰণ i√3 কি কৰিব লাগিব যে যিখিনি আমাক এই হৰত দিয়া আছে এই হৰত দিয়াখিনি তাৰ মানে লবৰ লগত পূৰণ কৰি দিব লাগিব আৰু হৰৰ লগত পূৰণ কৰি দিব লাগিব, মানে চিহ্নৰ পৰিৱৰ্তন কৰি। তাৰ মানে আমাক দিয়া আছে কি 1 + i√3, তাৰ মানে আমি 1 - i√3 এটাৰে এই হৰৰ লগত পূৰণ কৰি দিম, একেদৰে লবৰ লগত পূৰণ কৰি দিম। তেতিয়া এইখিনি ক্যালকুলেশন কৰিলে যেটো ৰিজাল্ট আহিব সেই ৰিজাল্টটো a + ib আকাৰত নাইবা x + iy আকাৰত আহিব। আমি কি কৰিছো সো আমাক হৰত কি দি আছে? আমাক দি আছে 1 + i√3, আমি কি কৰিলো 1 - i√3 এটাৰে হৰৰ লগত পূৰণ কৰি দিলো আৰু লবৰ লগত পূৰণ কৰি দিলো। এতিয়া এইখিনি আমি ক্যালকুলেশন কৰিম। সো ক্যালকুলেশন কৰিলে কিমান হয় চোৱা, তলত দুটা পূৰণ হ'ব যে 1 + i√3 ইনটু যে 1 - i√3 আৰু সো ওপৰত দুটা পূৰণ হৈ আছে যে -16 ইনটু যে 1 - i√3। সো ইকুয়াল টু এটো ওপৰখিনি পূৰণ কৰি দিয়া -16 ইনটু 1 কিমান হ'ব? -16 মাইনাস আৰু মাইনাসত প্লাস যে 16 ইনটু কিমান হ'ব i√3, তাৰ মানে i16√3 এইখিনি হ'ব। এটা তলৰ এইখিনি পূৰণ কৰি দিয়া যে 1 ইনটু 1 মানে কিমান 1 মাইনাস 1 ইনটু i√3 মানে কিমান হ'ব i√3 হ'ব, প্লাস যে i√3 ইনটু 1 কিমান হ'ব i√3 আৰু a2 প্লাস আৰু মাইনাসত মাইনাস i ইনটু i মানে হল i স্কয়ার আৰু কিমান হ'ব চোৱা √3 ইনটু √3 মানে কি হ'ব √3 হোল স্কয়ার হৈ যাব। গতিকে √3 হোল স্কয়ার হৈ গল ইকুয়াল টু ওপৰত কিমান হ'ব যে -16 প্লাস যে 16i √3 তলত কিমান হ'ব চোৱা যে 1 এটা চোৱা -i√3 আৰু +i√3 দুটা কেনসেল যাব, কেনসেল গলে এইখিনি মাইনাস এটা চোৱা i স্কয়াৰৰ ভ্যালু কিমান সকলোৱে জানা i স্কয়াৰৰ ভ্যালু কিমান হয় -1, গতিকে i স্কয়াৰৰ ঠাইত -1 বহাই দিয়া, গতিকে i স্কয়াৰৰ ঠাইত -1 বহাই দিলো। আৰু চোৱা √3 স্কয়াৰ মানে কি হ'ব যে এই ৰুট আৰু স্কয়াৰ কেনসেল যাব, কেনসেল কৰি অনলি 3 থাকিব, গতিকে 3 চোৱা ইকুয়াল টু কিমান হয় যে -16 প্লাস 16i√3 সো তলত কিমান হ'ব যে 1 সো মাইনাস আৰু মাইনাসত পূৰণ হৈ প্লাস যে 1 ইনটু 3 মানে 3 সো ইকুয়াল টু তলত হ'ব 4 ওপৰত কিমান হ'ব -16 প্লাস যে 16i√3 এইখিনি হ'ব ইকুয়াল টু এটা চোৱা ওপৰৰ পৰা আমি যে 16 এটা কমন ল'ব পাৰিম, গতিকে 16 কমন ল'লে এই -16 ৰ ঠাইত থাকিব -1 প্লাস এই প্লাস 16i√3 ঠাইত কি থাকিব অনলি i√3 থাকি যাব আৰু তলত হল 4। এটা চোৱা এই 4 টু 16 ৰ মাজত হৰণ যাব কিবাৰ 4 বাৰ হৰণ যাব, গতিকে 4 ইনটু যে 4 ইনটু -1 প্লাস i√3 এইখিনি আহিল। সো 4 লগত এইখিনি পূৰণ কৰি দিয়া যে 4 ইনটু -1 মানে -4 প্লাস 4 ইনটু i√3 মানে 4i√3, গতিকে z ইকুয়াল টু কি মান পালো তাৰ মানে -4 প্লাস 4i√3 যে therefore z ইকুয়াল টু কি পালো z ইকুয়াল টু পাইছো -4 প্লাস i তো আগত লিখি দিও, গতিকে i 4√3 তাৰ মানে চোৱা এতিয়া যেটো আকাৰ আহিছে এই আকাৰটো চোৱা x + i আকাৰত আহিছে চোৱা যত x ৰ মান হল -4 আৰু y ৰ মান হল 4√3, গতিকে এইখিনিৰ আকাৰ এতিয়া কার নিচিনা হল x + y, তাৰ মানে এতিয়া এইখিনিক আমি ধ্ৰুৱীয় আকাৰত প্ৰদৰ্শন কৰিব পাৰিম। গতিকে চোৱা আমি ইয়াতে z ইকুয়াল টু কিমান পালো, আমি ইয়াতে z ইকুয়াল টু পাইছো -4 প্লাস i4√3 এইখিনি আমি পালো, তাৰ মানে ইয়াতে x ৰ মানটো কিমান পাইছো x ৰ মানটো হল -4 আৰু y ৰ মানটো কিমান 4√3 এইখিনি পাইছো। এতিয়া এইটো জটিল সংখ্যা কি কৰিব লাগে ধ্ৰুৱীয় আকাৰত প্ৰদৰ্শন কৰিব লাগে, তাৰ মানে এইটো জটিল সংখ্যাক এইটো আকাৰত প্ৰকাশ কৰিব লাগিব যে z ইকুয়াল টু r ইনটু যে cos থিটা প্লাস i sin থিটা, তাৰ মানে এইটো জটিল সংখ্যাক এইটো আকাৰত প্ৰকাশ কৰিব লাগিব। গতিকে প্ৰথমতে আমাক কি হৰ ভ্যালু উলিয়াব লাগিব r ৰ মান উলিয়াব লাগিব, গতিকে আমি r ৰ মানটো উলিয়াম, গতিকে r ইকুয়াল টু কি হয় r ইকুয়াল টু হয় √x² প্লাস y²,
সো ইকুৱেল টু ৰুট অভাৰ চা এক্সৰ মান ইয়াতে কিমান আছে এক্সৰ মান হ'ল -4 গতিকে -4 স্কয়াৰ প্লাস যে y স্কয়াৰ y মানটো কিমান y মানটো হ'ল 4√3 হোল স্কয়াৰ এইখিনি সো ইকুৱেল টু চা কিমান হয় যে ইকুৱেল টু ৰুট অভাৰ যে -4 স্কয়াৰ -4 ক স্কয়াৰ কৰিলে কিমান হ'ব +16 হৈ যাব প্লাস 4√3 হোল স্কয়াৰ সো 4 স্কয়াৰ মানে হ'ল 16 আৰু কি হ'ব যে এই ৰুট আৰু স্কয়াৰ কেনসেল যাব কেনসেল গৈ অনলি 3 হ'ব সো ইকুৱেল টু ৰুট অভাৰ যে 16 প্লাস 16 * 3 মানে কিমান হয় 48 গতিকে 48 প্লাস 16 করলে কিমান হ'ব যে 64 গতিকে 64 এর বর্গমূল কিমান 8 তার মানে r এর ভ্যালুটো কিমান পালো r ইকুয়াল টু কিমান পালো r ইকুয়াল টু পালো 8 এটা আছে r এর ভ্যালুটো পাইছো তার পিছত কি এর ভ্যালু উলিয়াব লাগিব থিটাৰ ভ্যালু উলিয়াব লাগিব গতিকে থিটাৰ ভ্যালুটো উলিয়াবলৈ হলে প্ৰথমতে কি এর মান উলিয়াব লাগে tan আলফাৰ মান উলিয়াব লাগে তো এতিয়া আমি tan আলফাৰ মান উলিয়াম যে therefore tan আলফা সো tan আলফাৰ সূত্ৰটো কি যে tan আলফা ইকুয়াল টু হল mod of y by x সো ইকুয়াল টু সো mod of y y এর ভ্যালু কিমান আছে y এর ভ্যালু হল 4√3 বহাই দিয়া যে 4√3 আর x এর ভ্যালুটো কিমান x এর ভ্যালু হল -4 সো ইকুয়াল টু সাইড আছে 4 আর 4 ক্যান্সেল গৈ উপৰত থাকিব √3 তলত থাকিব -1 ইকুয়াল টু এটা সা যে √3 হরণ -1 তার মানে কিমান হ'ব যে -√3 হৈ যাব কারণ তলত -1 টো দিয়াৰ দরকার নাই তলত 1 টো দিয়াৰ দরকার নাই কিন্তু এই -2 যে √3 লগত গুছি যাব গতিকে -√3 সব মডৰ ভিতৰত আছে কি -√3 যেতিয়া এই -√3 টো মডৰ বাহিৰত আহিব তেতিয়া মাইনাস সাইনটো চেঞ্জ হৈ মানে প্লাস সাইন আহি যাব গতিকে ইকুয়াল টু হ'ব +√3 তার মানে tan আলফাৰ মান কিমান পালো tan আলফাৰ মান কিমান পাইছো tan আলফাৰ মান পাইছো √3 এটা সোয়া যে tan কিমান ডিগ্ৰীৰ মান √3 হয় tan 60 ডিগ্ৰীৰ মান হল √3 গতিকে tan 60 ডিগ্ৰী মানে tan π/3 সো therefore আমি আলফা ইকুয়াল টু কিমান হল ইয়াৰ পৰা দুই ফালৰ পৰা tan আৰু tan ক্যান্সেল কৰি দিয়া আলফা ইকুয়াল টু কিমান পাইছো π/3 সো আলফাৰ মান পালো π/3 এটা কি চাব লাগিব এটা নেক্সট স্টেপটো হল যে আমাক যেটো জটিল সংখ্যা দিয়া আছে হেতু জটিল সংখ্যা কোনটো চুকত থাকিব হেতু আমাক চাব লাগিব সো আমাক যেটো জটিল সংখ্যা দিয়া আছে কিমান দিয়া আছে এটো যে -4 + i 4√3 হয় না এটো জটিল সংখ্যা দিয়া আছে এটা সো এটো জটিল সংখ্যাত যে x এর ভ্যালুটো ইয়াতে কি দিয়া আছে পজিটিভ ভ্যালু দিয়া আছে না নেগেটিভ ভ্যালু দিয়া আছে সো স্পষ্টভাবে ইয়াতে দেখি আছে যে x এর ভ্যালুটো হল নেগেটিভ ভ্যালু আর y এর ভ্যালুটো কি দিয়া আছে পজিটিভ ভ্যালু দিয়া আছে এটা সো যে নেগেটিভ আর পজিটিভ মানে x এর মান হল নেগেটিভ y এর মান হল পজিটিভ সো এনেকুৱা ধৰণৰ ভ্যালু কোনটো চুকত থাকে সো x এর মান নেগেটিভ y এর মান পজিটিভ সো x এর মান নেগেটিভ y এর মান পজিটিভ কোনটো চুকত থাকিব সেই জটিল সংখ্যাটো দ্বিতীয় নম্বৰ চুকত থাকিব তার মানে এটো স্পষ্ট যে আমাক যেটো জটিল সংখ্যা দি আছে হেতু জটিল সংখ্যা কোনটো চুকত থাকিব দ্বিতীয় নম্বৰ চুকত থাকিব গতিকে জটিল সংখ্যাটো যদি দ্বিতীয় নম্বৰ চুকত থাকে তেনে থিটাৰ মানটো কিমান হ'ব π - আলফা সো এটো আমি এনেদৰে লিখিম যে যেহেতু যে z ইকুয়াল টু -4 প্লাস i 4√3 জটিল সংখ্যাটো যে জটিল সংখ্যাটো দ্বিতীয় নং চুকত থাকে কত থাকিব জটিল সংখ্যাটো দ্বিতীয় নম্বৰ চুকত থাকিব যে দ্বিতীয় নং চুকত থাকে যে সিন্স যে গতিকে থিটাৰ মানটো কিমান হ'ব সোয়া জটিল সংখ্যাটো যদি দ্বিতীয় নং চুকত থাকে তেনে থিটাৰ মানটো কিমান হ'ব থিটাৰ মান হ'ব সোয়া কিমান হয় π - আলফা জটিল সংখ্যাটো যদি দ্বিতীয় নং চুকত থাকে তেনে থিটাৰ মান কি হ'ব π - আলফা গতিকে π - আলফা সো আলফাৰ মানটো কিমান পাইছো π/3 বহাই দিয়া যে π - π/3 ইকুয়াল টু সো ইকুয়াল টু কিমান হ'ব এটা সো 3 টো লহা গলোৱা গতিকে 3 লহা গলৈছো গতিকে 3 * π 3 π মাইনাস হ'ব π সো 3 π এর পর এটা বাই গলে কেটা বাই থাকিব 2 π হরণ হল 3 তার মানে আমি থিটার মানটো কিমান পালো π/2 π/3 সো আমি r এর মানটো কিমান পাইছো r এর মান পালো 8 আৰু থিটাৰ মান পাইছো 2 π/3 এতিয়া এই r এর মান আৰু থিটাৰ মানটো ইয়াতে বহাই দিম যে therefore যে z ইকুয়াল টু r ইনটু সো r এর মান হল 8 ইনটু cos থিটা থিটার মানটো কিমান 2 π/3 গতিকে cos 2 π/3 প্লাস i sin থিটা থিটার মান হল 2 π/3 গতিকে এটো ফাইনাল आंसर এটা কাম কৰিবা এটো সেন্টেন্স লিখিতে এনেদৰে লিখিবা যে সিন্স মানে z ইকুয়াল টু -4 + i√3 এইখিনি লিখাৰ দৰকাৰ নাই ইয়াতে এইখিনি ইয়াতে লিখিবই নালাগে এনেদৰে লিখিবা যে সিন্স the given complex number lies in the second quadrant so যেহেতু জটিল সংখ্যাটো দ্বিতীয় নং চুকত থাকিব গতিকে থিটাৰ মান হ'ব π - π/3 মানে থিটাৰ মানটো কি হ'ব তেনেহলে π - আলফা সো ইয়াতে আলফাৰ মান হল π/3 সো তাতে বহাই দিছো যে π - π/3 ইয়াতে
3 টো লহা গলৈছো গতে 3 into পাই 3 পাই মাইনাস হব পাই 3 পাই মাইনাস পাই মানে 2 পাই হৰণ 3 গতে থিটাৰ মান হল 2 পাই বাই 3 সো এতিয়াত আৰৰ মান আৰু থিটাৰ মানটো আমি ইয়াতে বহাই দিছো যে z ইকুৱেল টু r into cos থিটা প্লাস i sin থিটা আমাৰ নিৰ্ণয় ভ্যালুটো আহি গৈছে এটা সো আনসাৰটো দি আছে কিতাপত সো ইয়াতে দি আছে যে গতি নিৰ্ণয় ধ্ৰুবীয় আকাৰ হল 8 into cos 2 পাই বাই 3 প্লাস i sin 2 পাই বাই 3 গতিকে আজিৰ ভিডিওটোত আমি কি কি বিষয় ডিসকাস কৰিলো যে আৰ্গেন সমতলৰ বিষয় ডিসকাস কৰিলো আৰু জটিল সংখ্যা এটা কেনেদৰে ধ্ৰুবীয় আকাৰত নিব পাৰি সেইটো বিষয় আমি ডিসকাস কৰিলো সো ইয়াৰ ভিতৰত যদি কিবা ডাউট কনফিউজন নাই বা যদি কৰবাত বুজাত অসুবিধা পাইছা প্লিজ কমেন্ট বক্সত কমেন্ট কৰি জনাবা থ্যাংক ইউ থ্যাঙ্কস ফৰ ওয়াচিং সি ইউ অন দা নেক্সট ভিডিও